Yes, good morning. এতিয়া চাবি দেই। কি চাম ছাৰ? খমাজি ৰখাতলে তেতিয়া যাব যেতিয়া তহঁতৰ নিচিনা উঠি অহা ল'ৰাবিলাকে কিতাপ নপঢ়িবি। ছাৰ আমি দেখোন পঢ়োঙে কিতাপ। পঢ়, কিন্তু বৰ ধুনীয়াকে পঢ়। এতিয়া ধুনীয়াটো বা আপুনি কি ষ্টাইলত ক'লে? মানে দুটা ষ্টাইল আছে, এটা সঁচা ষ্টাইল, এটা মিছা ষ্টাইল। এটা সঁচা ষ্টাইল, এটা ইনচাল্টিং ষ্টাইল। তহঁতৰ মনলৈ যি আহিছে সেইটোৱে হ'ব। এতিয়া আমি আহো ক্লাছ 2ৰ মাজলৈ। বৰ্তমান অসমত আটাইতকৈ বেছি চলি থকা বিষয় কোনটো? ফেচবুক। কেনেকে হ'ল? এটা কবিতা শুনিব ছাৰ, তাৰপিছত আপুনি সকলো কথা গম পাই যাব। আচ্ছা। ছাৰ, কবিতাৰ শিৰোনাম ফেচবুক আৰু কবি হৈছে ছামী মালিয়া। আৰু আপোনালোকে এইটো কথাও জানি লওক যে ই মালিয়া উপাধিটো এডপ্ট কৰি ল'লে। যেনে বিজয় মালিয়া, তাৰ পুতেকৰ কিবা সম্বন্ধ থকা এয়া ছামী মালিয়া। ৰাইজ, বক্তব্য যদি শেষ হৈছে মই কবিতাটো গাব পাৰোনে? হৈ গ'ল কাম ফিনিছ। আমি এতিয়া কবিতা শুনিম। ফেচবুক শুৱনি, আমাৰ ফেচবুকটো অতি গুড মৰ্ণিং গুড নাইটে ভৰা। চাবলৈ মন নোযোৱা হ'ল শাক খোৱা ভাত খোৱা পোষ্টবোৰ দেখাৰে পৰা। শুৱনি, আমাৰ ফেচবুকটো অতি মিনি ব্লগাৰে ভৰা। ইজনক লাগে সিজনৰ পৰা ষ্টাৰ ফুলৰ মালা। শুৱনি, আমাৰ ফেচবুকটো অতি জালুক জলকীয়াই ভৰা। কাৰ ঘৰত কোনে কি শাক খাইছে গম পোৱা হলো ভিডিঅ' দেখাৰে পৰা। শুৱনি, আমাৰ ফেচবুকটো অতি পাহাৰ ভৈয়ামে ভৰা। কোনে ক'ত কেতিয়া ফুৰিব গৈছে সকলো গম পোৱা হলো ফেচবুক চলোৱাৰ পৰা। কি কবা, অপ্ৰিয় হলে সত্য, কিছুমানে শুনিলে বেয়া পাব। কিন্তু সত্য যে আজিৰ অসমত ফেচবুকৰ জনপ্ৰিয়তা ইমানে বেছি আপুনি গম পাই যাব কাৰ ঘৰত কি শাক খাইছে, কোনে ক'ত ফুৰিব গৈছে, কাৰ ঘৰত কোনে কাজিয়া লাগিছে, কাৰ আজি মনটো বেয়া এচেপ্টা। হাই ৰে দুনিয়া কিয়া কৰ দিয়া। এয়াই জানো ফেচবুক, শাক খোৱা ভাত খোৱা। আৰু যদি গাইছ আপুনি দেখা পায় যে এজনী ধুনীয়া ছোৱালীয়ে কমেণ্ট কৰিছে যে আমাৰ ঘৰলৈ আহিব, স্বাগতম জনাইছো, তেন্তে ধুনীয়া ছোৱালীৰ কমেণ্ট দেখি সিহঁতৰ ঘৰলৈ মাতিছে বুলি ভাবি ভুলতো নেযাব। কাৰণ তাই তেখেতৰ ঘৰলৈ মতা নাই আপোনাক, তেখেতে আপোনাক স্বাগতম জনাইছে তেখেতৰ ফেচবুক পেজটোলেহে। তাকেহে পাই ল'ৰাহঁত, একো ধৰিবই নোৱাৰি। কি মানে এইবিলাক ভাষা ব্যৱহাৰ কৰিব, কেতিয়াবা বেয়া হাঁহি উঠে। মই ক'লো বেয়া হাঁহি উঠে। সঁচাকে ছাৰ, তম দেখিলে কৈছে হাঁহি ৰখাবই নোৱাৰিব। বাৰু যি কি নহওক, তহঁতৰ পেটো মনত আছে না? এইটো ছাৰ মনত নথকা কথাই নহয়। কৰিশ্মা নাথ। তেখেতৰ বৰ্তমান এটা বেলেগ ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছে। বুঢ়া মানে প্ৰভু এই জনম আমাৰ জ্ঞান পূৰ্ণ আশা। ছাৰ, কৰিশ্মা নাথ আমাৰ নিচিনা চিম্পুল মানুহ বুলি ভাবিছে নেকি? তেখেত হৈছে অসমৰ ৰজা ৰাণী। কোনটো এংগুলৰ পৰা? নহলেনো জধে মধে যি টি গান সাহস কৰে নে বাৰু গাবলে? এইটো কি গান গালে আপুনি চাওকচোন। আমাৰ ৰাভা সংগীত ইমান ধুনীয়া, এইটো কি বনাই পেলালে তেখেতে। মই এটা কথা কম দেই, ছাগলীয়ে নেখায় কি নেগায় কি কি আপুনি হয়তো ধৰিব পাৰিছে। অলপ বেছি হৈ যোৱা নাই নে? কমহে আছে ছাৰ, গান এটা হৈ যাক। ছাগলে নেখায় কি নেগায় কি যে হ'ব নহয়। কি কৰিব? পৰজনমৰ শুভ লগনত ইমান ধুনীয়া গানটো সি কি বনাই পেলালে বাৰু? এইবোৰক কি কৰিব লাগে গাইজ, কমেণ্ট এটা কৰি দিয়ক। গতিকে তালৈ অপেক্ষা কৰি আমি চিম্পুল কেইটামান প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা কৰো। তহঁতে উত্তৰ দিবি, মই প্ৰশ্ন সুধিম। হ'ব। গৰু কাক বোলে? একদম ইউনিক উত্তৰ হ'ব লাগিব। যিবোৰ জন্তু চাৰিঠেঙীয়া, যিবোৰ জন্তুৰ দ্বাৰা হাল বোৱা হয়, গাখীৰ দিয়ে, সেইবিলাকে হৈছে গৰু। লগতে ঘৰত
পোহা জন্তু গৰু ঐ পিতাই দিছ ইজ নৰ্মেল উত্তৰ মই কৈছো যে ইউনিক উত্তৰ লাগে হামকো ইউনিক উত্তৰ যে ইয়ে আবে চ ইউনিক উত্তৰনো কিবা থাকে নে বাৰু হে নেজ এডাল গৰু থাকে ছাগলীও থাকে আমি নেজক লৈনো কিবা ক'ব পাৰো নে তেনেহ'লেচোন একো নাইয়ে ঐ ৰ এটা আছে মই কৈছো ৰ ঐ কিবা কৈছিলে নেকি ঐ ছাৰ যিবিলাক জন্তুৱে সম্ভাকে কাটে সেইবিলাক জন্তুকে গৰু বোলে ৱাও 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 বুলি মই ক'লো জাষ্ট এটা বিউটিফুল উত্তৰ হৈছে ये है ना बात अरे घरे बाप के नाय रंगामाटी नाय गुवाहाटी मारि दिले ओके नेक्स्ट प्रश्न ইউনিক উত্তৰ হ'ব লাগিব প্ৰশ্নটো হৈছে মোবাইল ফোন কাক বোলে মোবাইল ফোন ডেফিনেশ্যন চাই এনেকে হ'ব নেকি বাৰু কেনেকে মোবাইল ফোন হৈছে এনেকুৱা এটা যন্ত্ৰ যিটো যন্ত্ৰই পৃথিৱীৰ আধা মানুহক বুৰ্বক বনাইছে আৰু আধা মানুহক টেঙৰ বনাইছে পাৰি কনচিডাৰ কৰিবলৈ পাৰি কাৰণ মোবাইল ব্যৱহাৰ কৰি বহুতে টেঙৰ বনিছে তাৰ মানে বহুতে টকা উপাৰ্জন কৰিছে বহুতে জ্ঞান অৰ্জন কৰিছে আৰু বহুতে কিন্তু মোবাইল ফোনৰ দ্বাৰা বুৰ্বক বনিছে মোবাইল ফোনটো ব্যৱহাৰ কৰি নিজৰ সময় নষ্ট কৰিছে সো দিস ইজ ৰাইট থেংক ইউ ছাৰ ইটস ওকে বাৰু ভাল লাগিল আজি তো ইমানতে আজি আমাৰ খণ্ডটি খতম কৰি দিওঁ অন্য এটি নেক্সট আমি ৰেগুলাৰ আহিম বুলি ভাবিছোঁ আজিৰ পৰা তহঁতো আহিবি আজিৰ পৰা মিছ নহ'ব তো ধুনীয়া কণ্টেণ্ট লৈ আহি আছোঁ আমি পৰৱৰ্তী পৰ্যায়লৈ তো তাৰ বাবে সেই কথাটোকে চিন্তা কৰি আজি হ'ব লাগে আমাৰ বাই য়েছ বাই